মুছলমানক দমন কৰি আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব চৰকাৰে। মুছলমানক দমন কৰা হৈছে, অত্যাচাৰ কৰা হৈছে। প্ৰতিবাদকাৰীক আটক কৰাক লৈ এতিয়া গৰজি উঠিছে আমচু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুঁচাৰ হৈ আমচুৱে এতিয়া হুংকাৰ দিছে, যিহেতু প্ৰতিবাদস্থলীলৈ যোৱা অৱস্থাত 50 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছিল আৰু তাৰ পাছতে এতিয়া পুনৰবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আমচুৰ। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে গৰজি উঠিছে আমচু। আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সোচ্চাৰ হৈছে আমচুৰ নেতৃত্ব। আমচুৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰিছে বিজেপি চৰকাৰক। প্ৰতিবাদস্থলীলৈ যোৱা 50 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰিছিল আৰক্ষীয়ে। তাৰ পাছতে এতিয়া গৰ্জন আমচুৰ। জিলাই জিলাই আৰক্ষীয়ে আবদ্ধ কৰিছে প্ৰতিবাদী আমচু কৰ্মীক। আৰু নিশাও কেইবাগৰাকী নেতাক আটক কৰে আৰক্ষীয়ে আৰু তাৰ পাছতে এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে আমচুৰ। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। গুৱাহাটীৰ প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৰ নেতৃত্বৰ। আমচুৰ নেতৃত্বই মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ প্ৰদান কৰিছে। মুছলমানক দমন কৰি আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। এনে এক হুংকাৰ প্ৰদান কৰিছে। আমচুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মন্তব্য আমচুৰ নেতৃত্বই এই ডাঙৰ মন্তব্য কৰিছে। ভয়াৱহ আন্দোলনৰ বাবে সাজু আছে আমচু। আমচুৱে কঁপাব ৰাজ্য, অসম কঁপাবলৈ সাজু আছে বুলি কৈছে আমচুৱে। হিটলাৰী কায়দাৰে আমচুৰ নেতাক আটক কৰিছে আৰক্ষীয়ে আৰু তাৰ বিৰুদ্ধে এনেদৰে গৰ্জন দেখিবলৈ পোৱা গৈছে এতিয়া আমচুৰ। প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে গৰজি উঠিছে আমচুৰ নেতৃত্ব। পুনৰবাৰলৈ কৰিছোঁ, ৰাজ্যৰ ঠায়ে ঠায়ে আমচুৱে আজিৰ তাৰিখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, ওলাই আহিছিল প্ৰতিবাদ কৰিবলৈ আৰু ওলাই অহা প্ৰতিবাদকাৰীক আটক কৰিছিল আৰক্ষীয়ে। 50 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰাৰ পিছতে এনেদৰে এতিয়া আমচুৰ নেতৃত্বৰ গৰ্জন যে মুছলমানক দমন কৰি আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদস্থলীৰ সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। গুৱাহাটীৰ চচলতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। জিলাই জিলাই প্ৰতিবাদকাৰীক আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে। নিশাও কেইবাগৰাকীও নেতাক আটক কৰা হৈছিল আৰক্ষীৰ তৰফৰ পৰা আৰু তাৰ পাছতে এতিয়া আমচুৰ নেতৃত্বৰ গৰ্জন যে মুছলমানক দমন কৰি আমচুৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰিব, বন্ধ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বুলি উল্লেখ কৰিছে আমচুৰ নেতৃত্বই। চৰকাৰে দখল কৰি ৱাকাফ আইনৰ জৰিয়তে দুখীয়া মানুহখিনিক সহায় কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু চৰকাৰে কি হস্তক্ষেপ কৰিব? চৰকাৰে আমাৰ কবৰস্থানৰ ওপৰত কি হস্তক্ষেপ কৰিব? আমাৰ মছজিদৰ মাটিৰ ওপৰত হস্তক্ষেপ, লাখ লাখ মহিলাৰ মূৰৰ ওপৰত ছাদ দিছে এই ৱাকাফ সম্পত্তিয়ে, সেইবিলাকৰ ওপৰত কিয় হাত দিব? যদি ক'ৰবাত অনিয়ম হৈছে, ক'ৰবাত দুৰ্নীতি হৈছে, সেইবোৰ উলিয়াই অনাৰ ব্যৱস্থাকৰণ চৰকাৰে কৰক, সেইবোৰত আমাৰ সহযোগিতা থাকিব। কিন্তু সেইকাৰণে কৈছোঁ, এই আইন সম্পূৰ্ণ ভাৰতবৰ্ষৰ মুছলমানসকলক ধ্বংস কৰা আইন, অসমৰ মুছলমানসকলক ধ্বংস কৰা আইন, এই আইন আমি নামানো। আজি আমি 4টা দাবীৰে এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকক মই স্পষ্টকৈ কৈছোঁ যে আজি আমি ৱাকাফ আইনৰ বিৰোধিতা কৰিছোঁ। এই আইনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছোঁ। আইনগত যুঁজত চলাম। এই সম্পত্তি আমাৰ সম্পত্তি, পৈতৃক সম্পত্তি। এই সম্পত্তিৰ জৰিয়তে আমি কাকো অধিকাৰ দিব বিচৰা নাই। ইয়াক আমাৰ অধিকাৰ থাকিব কেৱল। গতিকে নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহৰ ইয়াত অধিকাৰ থাকিব নোৱাৰে। এইটোত আমাৰ অধিকাৰ থাকিব লাগিব। গতিকে মই স্পষ্টকৈ এই আইনৰ বিৰোধিতা কৰিছোঁ। আমি আইনগতভাৱে যুঁজিম। লগতে আজি চৰৰ মাটিৰ পাট্টাৰ কথা আমি উল্লেখ কৰিছোঁ। ভূমিহীনক ভূমি দিব লাগে, বসুন্ধৰা টুত মানুহৰ মাটি দিব লাগে। আজি চৰৰ মানুহৰ মেডিকেল চিট কাটি লৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ ওপৰত টাৰ্গেট কৰি অন্যায় অত্যাচাৰ কৰি আছে। এইবোৰ বন্ধ কৰিবৰ কাৰণে আজি 4 দফীয়া দাবীৰে আন্দোলন কৰিছোঁ। আৰু এই মাহতে 5খনকৈ বৃহৎ প্ৰতিবাদী সভা অসমৰ বিভিন্ন জিলাত হ'ব। তাৰপিছত আৰু ভয়াৱহ আন্দোলন হ'ব। কিন্তু এটা কথা স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো পদ্ধতিতে হিটলাৰী কায়দাৰে অসমৰ মুছলমানসকলৰ যিখিনি সাংবিধানিক অধিকাৰ, এইখিনি অধিকাৰ খৰ্ব কৰিব নোৱাৰে আৰু তেওঁ দমন কৰি আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। তেওঁ যোৱাকালিৰ পৰা পুলিচ লগাই আমচুৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিধৰণে নিৰ্মম অত্যাচাৰ কৰিছে, জিলাই জিলাই আটক কৰি ৰাখিছে, এই আটকে তেওঁ বাধা দি ৰাখিবৰ কাৰণে আমচুৰ কৰ্মকৰ্তা গুৱাহাটীত আহিছে আৰু ইয়াৰ পিছত আৰু ভয়াৱহ আন্দোলন হ'ব। চৰকাৰে দখল কৰি ৱাকাফ আইনৰ জৰিয়তে দুখীয়া মানুহখিনিক সহায় কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু চৰকাৰে কি হস্তক্ষেপ কৰিব? চৰকাৰে আমাৰ কবৰস্থানৰ ওপৰত কি হস্তক্ষেপ কৰিব? আমাৰ মছজিদৰ মাটিৰ ওপৰত হস্তক্ষেপ, লাখ লাখ মহিলাৰ মূৰৰ ওপৰত ছাদ দিছে এই ৱাকাফ সম্পত্তিয়ে, সেইবিলাকৰ ওপৰত কিয় হাত দিব? যদি ক'ৰবাত অনিয়ম হৈছে, ক'ৰবাত দুৰ্নীতি হৈছে, সেইবোৰ উলিয়াই অনাৰ ব্যৱস্থাকৰণ চৰকাৰে কৰক, সেইবোৰত আমাৰ সহযোগিতা থাকিব। কিন্তু সেইকাৰণে কৈছোঁ, এই আইন সম্পূৰ্ণ ভাৰতবৰ্ষৰ মুছলমানসকলক ধ্বংস কৰা আইন, অসমৰ মুছলমানসকলক ধ্বংস কৰা আইন, এই আইন আমি নামানো।
আজি আমি 4টা দাবীৰে এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকক মই স্পষ্টকৈ কৈছোঁ যে আজি আমি ৱাকফ আইনৰ বিৰোধিতা কৰিছোঁ। এই আইনৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছোঁ। আইনগত যুঁজত চলাম। এই সম্পত্তি আমাৰ সম্পত্তি, পৈতৃক সম্পত্তি। এই সম্পত্তিৰ জৰিয়তে আমি কাকো অধিকাৰ দিব বিচৰা নাই। ইয়াক আমাৰ অধিকাৰ থাকিব কেৱল। গতিকে নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহৰ ইয়াত অধিকাৰ থাকিব নোৱাৰে। এইটোত আমাৰ অধিকাৰ থাকিব লাগিব। গতিকে মই স্পষ্টকৈ এই আইনৰ বিৰোধিতা কৰিছোঁ। আমি আইনগতভাৱে যুঁজিম। লগতে আজি চৰৰ মাটিৰ পাট্টাৰ কথা আমি উল্লেখ কৰিছোঁ। ভূমিহীনক ভূমি দিব লাগে, বসুন্ধৰা টুত মানুহৰ মাটি দিব লাগে। আজি চৰৰ মানুহৰ মেডিকেল চিট কাটি লৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ ওপৰত টাৰ্গেট কৰি অন্যায়ৰ অত্যাচাৰ কৰি আছে। এইবোৰ বন্ধ কৰিবৰ কাৰণে আজি 4 দফীয়া দাবীৰে আন্দোলন কৰিছোঁ। আৰু এই মাহতে 5খনকৈ বৃহৎ প্ৰতিবাদী সভা অসমৰ বিভিন্ন জিলাত হ'ব। তাৰপিছত আৰু ভয়াৱহ আন্দোলন হ'ব। কিন্তু এটা কথা স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো পদ্ধতিতে হিটলাৰী কায়দাৰে অসমৰ মুছলমানসকলৰ মানে যিখিনি সাংবিধানিক অধিকাৰ, এইখিনি অধিকাৰ খৰ্ব কৰিব নোৱাৰে। আৰু তেওঁ দমন কৰি আমচুৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। তেওঁ যোৱাকালিৰ পৰা পুলিচ লগাই আমচুৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিধৰণে নিৰ্মম অত্যাচাৰ কৰিছে, জিলাই জিলাই আটক কৰি ৰাখিছে। এই আটকে তেওঁ বাধা দি ৰাখিবৰ কাৰণে আমচুৰ কৰ্মকৰ্তা গুৱাহাটীত আহিছে। আৰু ইয়াৰ পিছত আৰু ভয়াৱহ আন্দোলন।